নমস্কাৰ মই প্ৰাঞ্জিত নেওগ আৰু আজি এটা আচলতে আপোনালোকৰ ওচৰলৈ এটা গুৰুত্বপূৰ্ণ বিষয় লৈ পেলাই আচলতে মই কেইটামান আচলতে কথা আচলতে আপোনালোকৰ ওচৰত ক'ম বুলি আহিছোঁ। প্ৰথম কথা হ'ল যে বৰ্তমান যিখন চলিত চৰকাৰ সেই চলিত চৰকাৰখন আচলতে মই ব্যক্তিগতভাৱে আচলতে যিদিনাখন আচলতে শাসনৰ গাদীলৈ আহিছিল সেই দিনটোতে আচলতে মই দুটামান কথা মই আচলতে ছ'চিয়েল মাধ্যমত লিখিছিলোঁ বা সংবাদ মাধ্যমৰ আচলতে পেপাৰতো মই যোৱা সময়ছোৱাত আচলতে চৰকাৰখনৰ দুই চাৰিটা কথা লিখিছিলোঁ। গতিকে এই যিখন চৰকাৰ চলিত চৰকাৰ সেই চলিত চৰকাৰখনৰ ওপৰত মানুহৰ আশা আকাংক্ষা বহুত বেছি প্ৰথম কথা। গতিকে যিখন চৰকাৰে যোৱা সময়ছোৱাত শাসন কৰিছিল এইখন চৰকাৰৰ আগত যিখন চৰকাৰে শাসন কৰিছিল সেই চৰকাৰখনৰ আচলতে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ পাছত মানুহে আচলতে এখন নতুন চৰকাৰ বিচাৰিছিল আৰু পৰিৱৰ্তনকামী চৰকাৰখনৰ পৰা বহুত বেছিকৈ মানুহে অন্ততঃ আশা কৰিছিল। নিবনুৱাৰ ক্ষেত্ৰত বা বিভিন্ন ক্ষেত্ৰত অসমৰ অৰ্থনৈতিক সামাজিক বিভিন্ন ক্ষেত্ৰৰ উন্নয়নৰ ক্ষেত্ৰত আচলতে মানুহে আজিও আচলতে কামনা কৰে। প্ৰথম কথাটো হ'ল যে এনেকুৱা ধৰণৰ যে কংগ্ৰেছে যিখন অসম প্ৰতিষ্ঠা কৰিব বিচাৰিছিল যে এখন টানি টুনি চলি থকা চৰকাৰ বা কোনোমতে পেটে ভাতে খাই থকা এখন চৰকাৰ অসমৰ ৰাইজক দিছিল। কিন্তু এতিয়া কথাটো হ'ল এনেকুৱা যে ভাৰতীয় জনতা পাৰ্টীৰ পৰা অসমৰ ৰাইজে এনেকুৱা এখন চৰকাৰ বিচাৰিছিল যাতে এই চৰকাৰখনে কেৱল পেটে ভাতে খাই থকা চৰকাৰ নহয়, এই চৰকাৰখনে অসমীয়া জাতিটোক অসমৰ ভৱিষ্যত প্ৰজন্মটোক উঠি অহা প্ৰজন্মটোক বা গোটেই অসমখনক এটা নতুন দিশে ধাৱমান্বিত কৰিব পাৰিব। বিশ্বৰ দৰবাৰত ভাৰতৰ বহিৰাজ্যৰ ওচৰত এনেকুৱা ধৰণে স্বীকৃতি দিব পাৰিব যে অসম এখন সঁচাকৈয়ে ভাৰতবৰ্ষৰ উল্লেখযোগ্য ৰাজ্য। এতিয়া মই আজি এনেকুৱা এটা কথা আপোনালোকৰ ওচৰত আলোচনা কৰিবৰ কাৰণে মই আচলতে আজি এই ভিডিঅ'টোৰ যোগেদি মই আপলোড কৰিছোঁ আপোনালোকৰ ওচৰত যে প্ৰথম কথাটো হ'ল এনেকুৱা ধৰণৰ যে কালিলৈ আপোনালোকে গম পাইছে যে 9 তাৰিখ অৰ্থাৎ দেওবাৰ কাইলৈ অসম চৰকাৰে 3টা বিভাগৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে। প্ৰথমটো হৈছে বন বিভাগ, দ্বিতীয়টো হৈছে ট্ৰেজাৰী, তৃতীয়টো হৈছে ব্ৰইলাৰ বিভাগৰ। এতিয়া কথাটো এনেকুৱা ধৰণৰ যে প্ৰথম কথাটো হ'ল যে 3টা বিভাগৰ যেতিয়া নিবনুৱাসকলে যেতিয়া আবেদন পত্ৰ যেতিয়া পূৰাইছিল তেতিয়া প্ৰথম কথাটো হ'ল যে তেওঁলোকে যিসকল OBC MOBC এইসকলে 150 টকাকৈ চালান কাটিবলগীয়া হৈছিল আৰু আনহাতেদি জেনেৰেল কেটেগৰীৰ যিখিনি শিক্ষিত নিবনুৱা সেই নিবনুৱাখিনি কি কৰিবলগীয়া হৈছিল 250 টকা বা 300 টকাৰ ভিতৰত তেওঁলোকে চালান কাটিবলগীয়া হৈছিল। এতিয়া কথাটো হ'ল এনেকুৱা ধৰণৰ যে চৰকাৰখনৰ একাংশ চৰকাৰী কৰ্মচাৰী, মই সমগ্ৰ গোটেই চৰকাৰখনক দোষাৰোপ কৰিব বিচৰা নাই, পৰিৱৰ্তনকামী চৰকাৰখনক মই এতিয়াও কওঁ, যদি কোনোবাই কয় যে প্ৰাঞ্জিত নেওগে কোনোবাই বিৰোধিতা কৰিছে নেকি, মই বিৰোধিতা কৰি কথাখিনি কোৱা নাই। আচলতে এইখিনি আচলতে আমি আলোচনা কৰিবই লাগিব। যদিহে এজন চৰকাৰখনৰ বা অসমৰ এজন যদি ভাল বিবেচক বা আমি যদি চৰকাৰখনৰ ভাল চিন্তা কৰিবলগীয়া হয়, এখন যদি আমি ভাল চিন্তা চৰকাৰখনৰ কৰোঁ তেনেহ'লে আমি এই কথাবোৰ কঢ়িয়াই আলোচনা কৰা নিশ্চয়কৈ প্ৰয়োজন মই ভাবোঁ আছে। এতিয়া প্ৰথম কথাটো হ'ল এনেকুৱা ধৰণৰ যে সেই 3টা বিভাগত যেতিয়া ছাত্ৰ ছাত্ৰীসকল বা নিবনুৱাসকলে যেতিয়া আবেদন কৰিছিল যে সেই যিটো ফিজ দিছিল সেই ফিজ দিয়াৰ পাছত কাইলৈ দিনটোত একেটা দিনতে 3টাকৈ বিভাগৰ পৰীক্ষা অনুষ্ঠিত কৰা হৈছে। এতিয়া ছাত্ৰ ছাত্ৰীসকল বা নিবনুৱাসকল আছে বিমূৰত পৰিছে যে তেওঁলোকে কোনটো পৰীক্ষাত প্ৰথমতে আচলতে বা কোনটো পৰীক্ষাক নিৰ্বাচন কৰিব অৱতীৰ্ণ হ'বৰ কাৰণে। এতিয়া একেটা দিনতে 3টা বিভাগৰ যেতিয়া পৰীক্ষা অনুষ্ঠিত কৰিছে নিবনুৱাসকলে শিক্ষিত নিবনুৱাসকলে আজি ভাবিছে তেওঁলোকে যে কোনটো পৰীক্ষাত প্ৰকৃততে অৱতীৰ্ণ হ'ম। গতিকে নিবনুৱাসকলৰ এনেকুৱা এটা অৱস্থা যে অসমত নিবনুৱা সমস্যাটোৰ কথা আচলতে নিবনুৱাসকলেহে অনুভৱ কৰিব পাৰে। এতিয়া প্ৰত্যেকে বিচাৰে যে এটা চৰকাৰী চাকৰিৰ প্ৰত্যেকে প্ৰয়োজন অনুভৱ কৰে আৰু সেইকাৰণে আচলতে তেওঁলোকে পত্ৰ বা আবেদন পূৰাইছে। এইখন চৰকাৰৰ দিনত এইকাৰণে শিক্ষিত নিবনুৱাৰ পত্ৰৰ তালিকা ইমানেই বৃদ্ধি হৈছে যে ভাবিছে ছাত্ৰ ছাত্ৰীসকলে বা শিক্ষিত নিবনুৱাসকলে ভাবিছে যে আগৰ চৰকাৰসমূহৰ দিনত কেৱল পইচা দেখো তামাচা দেখো এনেকুৱা পইচা ফেকো তামাচা দেখো এনেকুৱা ধৰণৰ এটা কথা হৈছিল। কিন্তু এই চৰকাৰখনৰ পৰা অন্ততঃ আশা কৰিছিল যে কিছু নতুন পদ্ধতিৰে নিবনুৱাসকলক সংস্থাপিত কৰা হ'ব। তাৰ কাৰণে ইতিমধ্যে অসমৰ বিভিন্ন বিভাগসমূহৰ ইতিমধ্যে পৰীক্ষা অনুষ্ঠিত কৰিবৰ কাৰণে আগবাঢ়িছে। কিন্তু আগবাঢ়োতেই
আচলতে দুৱাৰ দলিতে আচলতে অতিকে দুখৰজনক কথা যে প্ৰথম এয়া চাগে চৰকাৰখনৰ একে সময়তে হ'বলৈকে কেইবাটাও গুৰুত্বপূৰ্ণ পৰীক্ষা কাইলৈ অনুষ্ঠিত হ'ব, কিন্তু একেটা দিনত 3টা পৰীক্ষা অনুষ্ঠিত কৰিবলৈ গৈছে চৰকাৰখনৰ বিষয়া কৰ্মচাৰী তথা বিভাগসমূহে। এতিয়া এনেকুৱা হৈ পৰিছে যে নিবনুৱাসকলে যি সময়ত পেটে ভাতে মৰিছে সেই সময়ছোৱাত নিবনুৱাসকলক আকৌ এবাৰ মাৰি পেলাবলৈ চেষ্টা কৰা হোৱা নাইনে বাৰু? গতিকে এই কথাবোৰ যদিহে আমি পঢ়িয়াই নাচাওঁ তেতিয়াহ'লে কিন্তু আগন্তুক দিনত কিন্তু মই ভাবোঁ যে নিবনুৱাৰ সমস্যাবোৰ সমস্যা হৈ থাকিব আৰু চৰকাৰখনে মই ভাবোঁ যে লাভতকৈও লোকচানৰ সন্মুখীন বেছিকৈ হ'ব। এতিয়া আৰু এটা কথা মই কিন্তু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে কাইলৈ আপোনালোকে যদি বন বিভাগৰ কোনোবা হয়তো যদি কেণ্ডিডেট আছে তেতিয়াহ'লে আপোনালোকে এটা কথা মন কৰিব যে কাইলৈ যিখন এডমিট কাৰ্ড দিয়া হৈছে, আপোনালোকে যিখন এডমিট কাৰ্ড আপোনালোকে কাইলৈ মোৰ হাতত আছে, মোৰ হাতত এডমিট কাৰ্ডখন, আপোনালোকে যিখন এডমিট কাৰ্ড কাইলৈ আপোনালোকে লৈ যাব সেই এডমিট কাৰ্ডখনত লিখা আছে যে আপোনালোক পৰীক্ষা হলত উপস্থিত হ'ব লাগিব 7:30 অৰ্থাৎ 7:30 বজাত উপস্থিত হ'ব লাগিব। কিন্তু পৰীক্ষাটো আছে কিন্তু 11টা বজাতহে, অৰ্থাৎ 10:30 পিছত কোনো ছাত্ৰ ছাত্ৰীক সোমাবলৈ দিয়া নহ'ব, এটা লিখি দিয়া হৈছে কথাখিনি। কিন্তু পৰীক্ষা অনুষ্ঠিত কৰা হ'ব 11 বজাৰ পৰা 1 বজালৈ। এতিয়া মোৰ প্ৰশ্নটো হ'ল যে ছাত্ৰ ছাত্ৰীসকলক 7:30 অৰ্থাৎ 7:30 বজাতে মতাৰ কি কাৰণো থাকিব পাৰে? 4 ঘণ্টা বা 3.5 ঘণ্টাৰ আগতীয়াকৈ বন বিভাগৰ সেই পৰীক্ষাসমূহৰ কাৰণে কিয় ছাত্ৰ ছাত্ৰীসকলক আচলতে এক প্ৰকাৰৰ মানসিক টৰ্চাৰ কৰিব বিচৰা হৈছে, মই ইয়াৰ কাৰণটো নুবুজিলোঁ। আৰু ইয়াৰ আগতো যিখিনি বায়'মেট্ৰিক ফৰ্ম ফিল আপ অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যনৰ বায়'মেট্ৰিক যি ৰেজিষ্ট্ৰেশ্যন হৈছিল সেই ৰেজিষ্ট্ৰেশ্যনৰ সময়ছোৱাতো এখন ফটো তোলা হৈছিল, কিন্তু পৰৱৰ্তী সময়ত দেখিবলৈ পালোঁ যে যিখন ইণ্টাৰনেটত ইতিমধ্যে উপলব্ধ হ'ল এডমিট কাৰ্ড, সেই এডমিট কাৰ্ডখনত কিন্তু বায়'মেট্ৰিক ৰেজিষ্ট্ৰেশ্যনৰ ভেৰিফিকেশ্যনৰ সেই কিন্তু ফটোখন কিন্তু আপলোড কৰা হোৱা নাই, কিন্তু সেই পূৰ্বৰ যিখন ফৰ্ম ফিল আপৰ লগত যিখন ফটো গাঁঠি দিয়া হৈছিল ইণ্টাৰনেটত সেই ফটোখনে কিন্তু এডমিট কাৰ্ডত উপলব্ধ হৈছে। এতিয়া মই বুজি নাপালোঁ যে বায়'মেট্ৰিক ভেৰিফিকেশ্যনৰ অৰ্থটো বা নাজানো, তেওঁলোকে হয়তো ফিংগাৰ প্ৰিণ্টছৰ কথা ক'ব পাৰে, হয়তো তেনেকুৱা ধৰণৰ কিবা আছে যদি মই নাজানো। গতিকে এই কথাবোৰে কিন্তু খুব ভাল এটা কথা মানে নুসুকীয়া আচলতে হেৰি নকৰে, গঠনমূলক বা কিবা এটা ভাল দিনৰ যে আহি আছে তেনেকুৱা এটা কিন্তু মোৰ মনে ধৰা নাই। গতিকে মই ভাবোঁ যে পৰৱৰ্তী সময়ত যদি বিভিন্ন বিভাগসমূহত যদি চৰকাৰী চাকৰিৰ কাৰণে পৰীক্ষা অনুষ্ঠিত কৰিব বিচাৰিছে, অন্ততঃ নিবনুৱাসকলৰ কথা ভাবক। একেটা দিনতে অন্ততঃ পৰীক্ষা অনুষ্ঠিত কৰি সেই নিবনুৱাসকলক আকৌ এবাৰ অন্ততঃ তেওঁলোকক আচলতে পেটত গুৰ মৰাৰ কথা নাভাবিব। যদি ভাবে তেনেহ'লে মই ভাবোঁ যে ইয়াৰ পৰিণাম ভুগিব লাগিব অন্ততঃ সেই যিখন পৰিৱৰ্তনকামী চৰকাৰ, সেই চৰকাৰখনে নিশ্চয়কৈ ভুগিব লাগিব। গতিকে এইখিনি হ'ল মোৰ চমুকৈ এটা সৰু অনুৰোধ। গতিকে কাইলৈ যিহেতু অনুষ্ঠিত হ'বলৈ গৈ আছে, গতিকে তাৰ আগমুহূৰ্তত কোনো এতিয়ালৈকে কোনো কথা গম পোৱা নগ'ল যে পৰীক্ষা অনুষ্ঠিত হ'ব নে নহয়, কিন্তু এতিয়া গতিকে গম পালোঁ যে এতিয়া হয়তো সময় 8 বাজি গৈছে। গতিকে আপোনালোকে গম পাইছে যে কাইলৈ হয়তো চাগে পৰীক্ষা অনুষ্ঠিত হ'ব, অৰ্থাৎ নিবনুৱাসকলে যিসকলে ফৰ্ম ফিল আপ কৰিছিলে, যে আবেদন পত্ৰ যিসকলে তেওঁলোকে আগবঢ়াইছিলে, অৰ্থাৎ তেওঁলোকে যিকোনো এটা পদতহে কাইলৈ অৱতীৰ্ণ হ'ব পাৰিব। তাৰ বিপৰীতে দুটাকৈ পৰীক্ষাত কিন্তু তেওঁলোকে অৱতীৰ্ণ হ'ব নোৱাৰিব। সঁচাকৈ খুব দুখৰ কথা আৰু পৰিতাপৰ কথা। নিবনুৱা সংখ্যা কমক চাই মই ভাবোঁ এনেকুৱা কিছুমান প্ৰেক্ষাপটত আচলতে বাঢ়িহে যাব। গতিকে আচলতে দুখৰ কথা। ইমানকে ক'লোঁ। শুভৰাত্ৰি।